নমস্কাৰ সকলোকে। আজি মই 38 সাইজ ব্লাউজ এটা চিলাই দেখুৱাম। যিসকলে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে বা শিকিব বিচাৰে, আশা কৰোঁ তেওঁলোকে এই ভিডিঅ'টোৰ পৰা কিবা অকণমান হ'লেও শিকিব পাৰিব। বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্লাউজটো চিলোৱাৰ আগত প্ৰথম সদায় ব্ৰা কাটটো চিলাই ল'ব লাগিব। ব্ৰা কাটটো চিলোৱাৰ আগতে দেখিছেনে মই চিধা চাইড কোনটো হয় সেইটো মিলাই লৈছোঁ প্ৰথমে, আৰু এতিয়া ব্ৰা কাটটো মই চিলাই লৈছোঁ। বহুতেই মোক 38 সাইজৰ ব্লাউজ এটা চিলাই দেখুৱাবলৈ কৈ আছিলে। আজি মই তেওঁলোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। আশা কৰোঁ চাই ভাল পাব। আচলতে 32, 34 যি সাইজৰে ব্লাউজ নিচিলাও লাগিলে সকলোবিলাক ব্লাউজ চিলোৱাৰ নিয়ম একেই হয়, অকল জোখমাখখিনি অকণমান বেলেগ হয়। বাকী সকলোবিলাক একেধৰণে চিলাব লাগে। ব্ৰা কাটটো চিলাই হৈ গ'ল আৰু দেখিছেনে ছাইডতো মই সেনেকৈ চিলনি এটা মাৰি দিছোঁ। এনেকৈ যদি চিলোৱা হয় তেতিয়া ব্লাউজৰ সূতাবিলাক ওলাই নাযায়। ব্ৰা কাটটো পাৰিলে আপোনালোকে সদায় ডাবল চিলাই মাৰিব, তেতিয়া ভাল হয়। আৰু এতিয়া মই এইটো এনেকৈ চিলাই লৈছোঁ। চিলাওঁতে আপোনালোকে পোনকৈ চিলাই নিদিব। ব্ৰা কাটৰ যে শ্বেপটো দেখিছে, সেই শ্বেপটোৰ মতে ব্ৰা কাটটো চিলাই দিব। এইটো ব্ৰা কাটটো মই চিলাই ল'লোঁ আৰু ছাইডত আকৌ চিলনি এটা মাৰি দিছোঁ। ছাইডত নিচিলালে আপোনালোকে পিকৌ কৰি দিব পাৰে, পিকৌ কৰিলে বেছিয়ে ভাল হয়। এইটো ব্ৰা কাটটো মোৰ চিলাই হৈ গ'ল। ব্ৰা কাট দুটা চিলাই হোৱাৰ পাছত এতিয়া ব্ৰা কাটৰ শ্বেপটো দিবলৈ দেখিছেনে, এই যে চিলনি দুটা এনেকৈ মিলাই লৈ মাজৰ অংশটো উলিয়াই লৈছোঁ। এতিয়া চাওক, তলৰ ফাললৈ আধা ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ আৰু ওপৰৰ পৰা ধুনীয়াকৈ আঁচডাল টানি ল'লোঁ। এতিয়া আঁচডালৰ ওপৰত চিলনিটো মাৰি লৈছোঁ। ব্ৰা কাটটো চিলাওঁতে আপোনালোকে সদায় কিন্তু চিলনিটো মিলাইহে মাজৰ অংশটো উলিয়াই ল'ব। যদি মাজৰ পৰা আপুনি জুখি মাজৰ অংশটো উলিয়াই লয় তেতিয়া কিন্তু ব্ৰা কাটটো বেয়া হৈ যাব। আকৌ এতিয়া মই এইটো ব্ৰা কাটটো চিলাই লৈছোঁ। দেখিছেনে মই কেনেকৈ চিলনিটো মিলাই লৈছোঁ। মাজৰ অংশটোৰ পৰা কেতিয়াও আপোনালোকে মিলাই নল'ব, তেতিয়া কিন্তু ব্ৰা কাটটো বেয়া হৈ থাকিব। আকৌ মই এইফালে ধুনীয়াকৈ আঁচডাল টানি লৈ আকৌ চিলনি এটা মাৰি দিছোঁ। ব্লাউজৰ চিলনিবিলাক সদায় মই ডাবুলকৈ চিলাওঁ। ব্ৰা কাট দুটা চিলাই হৈ গ'ল। এতিয়া 2 নম্বৰতে দেখিছেনে ব্ৰা কাটটো এই পিচটোৰ লগত চিলাই দিব লাগিব। এতিয়া মই ব্ৰা কাটটো এইটো পিচৰ লগত চিলাই দিছোঁ। কাপোৰবিলাক চিলাওঁতে নিজৰ গা ফালে কাপোৰটো বৰ বেছিকৈ টানি নিদিব। তেনেকৈ যদি টানি চিলোৱা হয় তেতিয়া কাপোৰটো কোচ খাই যায়। এই পিচটো চিলাই হৈ গ'ল। এতিয়া আকৌ মই এই পিচটো চিলাই ল'বলৈ লৈছোঁ। চিলাই হোৱাৰ পাছত চিলনিটোৰ বাহিৰৰ চাইডে যিখিনি কাপোৰ বাচি আছিলে সেইখিনি কাপোৰত মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এনেকৈ কাটি ল'লে কাপোৰটো কোচ খাই নাথাকে আৰু শ্বেপটো ধুনীয়া হয়। এতিয়া ব্ৰা কাটটোৰ ওপৰৰ ফালে একেবাৰে মূৰে মূৰে আকৌ চিলনি এটা মাৰি দিছোঁ। এনেকৈ চিলালে ব্লাউজটো দেখিবলৈ ভাল লাগে আৰু ফিনিচিংটো ব্লাউজৰ বহুত ধুনীয়া আহে। আকৌ দেখিছেনে মই মাজত অকণমান গেপ ৰাখি আকৌ চিলনি এটা মাৰি দিছোঁ। এই পিচটো চিলাই হৈ গ'ল। এতিয়া আকৌ মই এইটো পিচো এনেকৈ চিলাই লৈছোঁ। দেখিছেনে দুইটা পিচ ধুনীয়াকৈ মই চিলাই ল'লোঁ। এতিয়া এই যে অকণমান বাঢ়ি আছে কাপোৰডোখৰ সমানকৈ মই কাটি লৈছোঁ। তিনি নম্বৰতে বেল্টৰ পিচটো চিলাব লাগিব। বেল্টৰ পিচটো দেখিছেনে বাৰু, অকণমান যে জোঙাকৈ আছে, সেই জোঙা ছাইডটো ব্লাউজটো হুক মৰা ছাইডে হ'ব। বেল্টৰ পিচটো চিলনিটো মাৰোঁতে পোনকৈ চিলালেই হ'ল। এইটো চিলাই হৈ গ'ল। এতিয়া আকৌ বেল্টৰ ওপৰৰ ফালে একেবাৰে মূৰে মূৰে
আকৌ চিলনি এটা মাৰি দিছোঁ। দেখিছেনে কিমান মূৰে মূৰে চিলাইছোঁ। যিসকলে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে, মই আশা কৰিছোঁ তেওঁলোকে এই ভিডিঅ'টোৰ পৰা কিবা অকণমান হ'লেও শিকিব পাৰিব। বেল্টৰ পিচটো চিলাই হৈ গ'ল। আকৌ দেখিছেনে মাজতে অকণমান গেপ ৰাখি আকৌ চিলনি এটা মই মাৰি দিছোঁ। এই পিচটো চিলাই হৈ গ'ল। এতিয়া আকৌ মই এইটো পিচ চিলাই লৈছোঁ। দেখিছেনে এটা চিলনি মাৰি হোৱাৰ পাছত মাজতে অকণমান গেপ ৰাখি আকৌ মই চিলনি এটা মাৰি দিছোঁ। এতিয়া মই শুকপতি ছাইডটো চিলাবলৈ লৈছোঁ। তাৰ কাৰণে কাপোৰখন অকণমান বহলকৈ ৰাখিছোঁ আৰু কাপোৰখন তলত পাৰি লৈছোঁ। দেখিছেনে তাৰ পৰা মই কাপোৰখন এনেকৈ চিলাই দিছোঁ। চিলনিটো বৰ বেছি মাজলৈ চিলাই নিদিব, অকণমান ছাইডতে চিলাব। চিলাই হৈ গ'ল। এতিয়া কাপোৰখন অকণমান এনেকৈ ভাঁজ কৰি ল'লোঁ। দেখিছেনে এনেকৈ ভাঁজ কৰি লোৱাৰ পাছত আকৌ এটা ভাঁজ কৰি ল'লোঁ আৰু এতিয়া একদম মূৰে মূৰে চিলাই দিছোঁ। এই ছাইডটো বাওঁফালৰ হয়, মানে যিফালে যে হুক লগোৱাৰ ৰছীকেইডাল থাকে সেই ছাইডটো হয়, আৰু এইটো হৈছে সোঁফালৰ ছাইডটো, মানে যিফালে হুককেইটা লগোৱা থাকে। তাৰ কাৰণে মই দেখিছেনে ইনাৰ কাপোৰটো অকণমান ঠেক কৰি কাটি লৈ এতিয়া এনেকৈ চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত ভিতৰৰ ফাললৈ একেবাৰে মূৰে মূৰে আকৌ চিলাই এটা মাৰি দিছোঁ। এতিয়া কাপোৰখন এনেকৈ অকণমান ভাঁজ কৰি ল'লোঁ আৰু একেবাৰে মূৰে মূৰে চিলনি এটা আকৌ মাৰি দিছোঁ। চিলাই হোৱাৰ পাছত এতিয়া মই পিঠিৰ ছাইডটো চিলাবলৈ লৈছোঁ। পিঠিৰ ছাইডটো চিলাবৰ কাৰণে দেখিছেনে মই পিঠিৰ ছাইডটো ধুনীয়াকৈ এনেকৈ জাপি ল'লোঁ আৰু একেবাৰে মাজভাগৰ পৰা 4 ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ। এতিয়া অকণমান এনেকৈ কাটি ল'লোঁ আৰু ওপৰৰ ফাললৈ 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ধুনীয়াকৈ এনেকৈ আঁচ এডাল টানি ল'লোঁ। এইটো দেখিছেনে 1/2 ইঞ্চি আছে আৰু এতিয়া মই আঁচডালৰ ওপৰত চিলনি এটা এনেকৈ মাৰি দিছোঁ। পিঠিৰ এইটো ছাইড কিন্তু চিলাবই লাগিব দেই। যদি নিচিলাই তেতিয়া ব্লাউজৰ ফিনিচিংটো ভাল নাহিব। এইফালেও মই আগৰ দৰে এনেকৈ চিলাই লৈছোঁ। পিঠিৰ ছাইডটো চিলাই হোৱাৰ পাছত এতিয়া মই আগফালৰ ছাইডটো এনেকৈ চিলাই ল'ম। দেখিছেনে মই মিলাই লৈছোঁ চিলনিকেইটা আৰু ওপৰৰ ফালে এনেকৈ চিলনি এটা মাৰি দিছোঁ। এনেকৈ যদি চিলাই লোৱা হয় তেতিয়া ব্লাউজটো একেবাৰে শেষত ফিটিং কৰিবলৈ ভাল হয়। দেখিছেনে ওপৰৰ ফালে মই এনেকৈ চিলাই দিছোঁ। এতিয়া কান্ধৰ ফাললৈ মই দেখিছেনে অকণমান ডাউন কৰি আঁচ এডাল টানি ল'লোঁ আৰু আঁচডালৰ ওপৰত এনেকৈ চিলনি এটা মাৰি দিছোঁ। মানে এতিয়া আগফালৰ ছাইডটো আৰু পিঠিৰ ছাইডটো জইন কৰি লৈছোঁ। জইন কৰি হোৱাৰ পাছত চিলনিটোৰ বাহিৰ ফালে বাঢ়ি থকা কাপোৰডোখৰ এনেকৈ অকণমান কাটি ল'লোঁ। এনেকৈ কাটি ল'লে ব্লাউজটো বহুত বেছি ভাল হয় পিন্ধিবলৈ। দেখিছেনে পিঠিৰ ছাইডটোৰ লগত আগফালৰ ছাইডটো জইন কৰি হৈ গ'ল। এতিয়া হাত দুখন লগাব লাগিব। দেখিছেনে হাতখনৰ আগফালৰ ছাইডটো মই ওপৰলৈ দি ৰাখিছোঁ আৰু দুইখন হাত ধুনীয়াকৈ এনেকৈ জাপি লৈছোঁ আৰু সমান জোখত দুইখন হৈছেনে নাই হোৱা চাই ল'লোঁ। হাতখন চিলাবৰ কাৰণে দেখিছেনে মই কান্ধৰ ফালে একেবাৰে সোঁ মাজত অকণমান কাটি চিন এটা দি ল'লোঁ
আৰু এই যে কটা চিনটো দিছিলোঁ সেই কটা চিনটো কান্ধৰ চিলনিটোৰ একদম পোনে পোনে এনেকৈ চিলাই দিছোঁ। হাতখন লগাওঁতে গোটেইখন হাত একেবাৰতে চিলাই নিদিব, এনেকৈ ভাগ ভাগ কৰি চিলাব। মই কেনেকৈ চিলাইছোঁ হাতখন আপোনালোকে ভিডিঅ'টো ভালদৰে মন কৰিব। হাত দুখন চিলাই হোৱাৰ পাছত এতিয়া ব্লাউজটো মই এনেকৈ সমানকৈ জাপি লৈছোঁ আৰু যিবিলাক কাপোৰ আগাগুৰিয়া হৈ আছিলে সেইখিনি কাপোৰ মই সমানকৈ কাটি ল'লোঁ। কাটি হোৱাৰ পাছত এতিয়া ব্লাউজটোৰ বাহিৰৰ চাইডে একেবাৰে মূৰে মূৰে চিলনি এটা এনেকৈ মাৰি দিছোঁ। চিলাই হোৱাৰ পাছত ব্লাউজটোৰ দিশটো ল'বৰ কাৰণে মই ধুনীয়াকৈ হাত দুখন এনেকৈ জাপি লৈছোঁ আৰু ব্লাউজৰ দিশটো লৈ লৈছোঁ। ব্লাউজৰ দিশটো আপোনালোকে নিজৰ হাইট অনুসৰি নিজেই লৈ ল'ব। মই 13.5 ইঞ্চি জোখত ব্লাউজটো দীঘল ৰাখিছোঁ আৰু দেখিছেনে এতিয়া মই পিঠিৰ চাইডটো এনেকৈ হাতেৰে চিলাই দিছোঁ। এই চিলনিটো আপোনালোকে মেচিনতো মাৰিব পাৰে। হাতেৰে চিলালে দেখিবলৈ ভাল লাগে, সেইকাৰণে মই হাতেৰে চিলাওঁ। এতিয়া আগফালৰ চাইডটো চিলাই লৈছোঁ। আগফালৰ চাইডটো চিলাওঁতে কিন্তু দুইটা চাইড সমানকৈ চিলাব। আগাগুৰিয়া হ'লে হুক লগোৱা পটিটো দেখিবলৈ বেয়া লাগিব। এই চাইডটো চিলাই হৈ গ'ল। এতিয়া ব্লাউজৰ জোখটো লৈ লৈছোঁ। ব্লাউজৰ জোখটো আপোনালোকে নিজৰ জোখ অনুসৰি লৈ ল'ব। যিকোনো চাইজৰ ব্লাউজ চিলাবলৈ হ'লে প্ৰতিটো ব্লাউজ এনেকৈয়ে চিলাব লাগিব, খালি জোখ মাখখিনি অকণমান বেলেগ হ'ব। এতিয়া মই ব্লাউজটোৰ গাৰ জোখ অনুসৰি চিলনিটো মাৰি দিছোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া ব্লাউজৰ চাইডৰ সূতাবিলাক ওলাই নাযায়। চিলাই হৈ গ'ল। এতিয়া মই পিঠিৰ চাইডৰ পাতলিটো মাৰিব লাগিব। ইচ্ছা কৰিলে আপোনালোকে ইয়াত পাৰপিনো লগাব পাৰে, মই পাৰপিন লগোৱা নাই। চিলাই হোৱাৰ পাছত দেখিছেনে মই অকণমান এনেকৈ কাটি লৈছোঁ। তেনেকৈ যদি কাটি লোৱা হয় তেতিয়া পাতলিটো চিলাবলৈ ভাল হয়, কোচ খাই নাথাকে। এতিয়া মই পাতলিটো হাতেৰে চিলাই দিছোঁ। মেচিনতো চিলাব পাৰি, মেচিনত চিলালে কিন্তু বৰ ভাল নালাগে, সেইকাৰণে মই এনেকৈ হাতেৰে চিলাওঁ। হাতেৰে চিলালে দেখিবলৈও ধুনীয়া লাগে। ব্লাউজটো চিলাই হৈয়ে গ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই আপোনালোকে। যদি চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।